চাহ বাগানত ফটকা ফুটাই আনন্দ আদিবাসী ৰাইজৰ জীৱনত কোনোদিন কল্পনা কৰিব নোৱাৰা এটা উপহাৰ পালে তেওঁলোকৰ চাহ বাগানৰ মূল পথটি পকীকৰণৰ কামৰ শুভাৰম্ভ হ'ল। বিধায়ক মানৱ ডেকা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ মৰম চেনেহৰ বাবে আজি আমি কৈলামাৰী চাহ বাগিচাত 4খনকৈ ৰাস্তা আমি এই উদ্বোধন কৰিলে কেইদিনৰ মান আগতে আৰু ইতিমধ্যে ৰাস্তাৰ কাম আৰম্ভ হৈছে। এয়া লখিমপুৰৰ কৈলামাৰী চাহ বাগানৰ দৃশ্য। বিধায়ক মানৱ ডেকা আৰু মুখ্যমন্ত্ৰীক হিয়া ভৰি ধন্যবাদ জনালে ৰাইজে। আমাৰ MLA মানৱ ডেকা ডাঙৰীয়া তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ যে আমাৰ এনেকুৱা বাগান ভিতৰুৱা অঞ্চলত আজি পকী ৰাস্তা দিছে আৰু এই এনেকুৱা সুবিধা আগত আমি পোৱা নাছিলোঁ, কিন্তু বৰ্তমান চৰকাৰত আমি এই পিছপৰা অঞ্চলত পকী ৰাস্তা পাবলৈ সক্ষম হৈছোঁ। সেই ক্ষেত্ৰত আমি এই চৰকাৰখনক বিজেপি চৰকাৰখনক ধন্যবাদ জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, লগতে আমাৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বেই হওক বা আমাৰ স্থানীয় বিধায়ক মানৱ ডেকাৰ নেতৃত্বই হওক, প্ৰায় আমি দেখা পাইছোঁ যে খুব কম সপ্তাহতে তেখেতসকলে আহি চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ দুখ বেদনাবিলাক তেওঁলোকে আলাপ আলোচনা কৰে আৰু সেই মৰ্মেই সেই দুখ বেদনাবিলাক দূৰ কৰিবলৈ তেওঁলোকে অহৰহৰ চেষ্টা কৰি আছে। সেইকাৰণে আজি আমি কৈলামাৰী চাহ বাগিচাৰ বড় লাইনত উপস্থিত হৈছোঁ আৰু অন্তৰৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ স্থানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াক আমি ধন্যবাদ দিবৰ কাৰণে আজি আমি একত্ৰিত হৈছোঁ আৰু তাৰ কাৰণে আগলৈ যাতে তেখেত আৰু চাহ জনগোষ্ঠীৰ লোকসকলৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনিবিলাক দি মেলি এই জনগোষ্ঠীটোকো উত্তৰণৰ ক্ষেত্ৰত আগুৱাই লৈ যাবৰ কাৰণে তেখেত শক্তি পাওক, তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। এতিয়া লখিমপুৰৰ চাহ বাগান সমূহত চলিছে পকী পথ নিৰ্মাণৰ কাম। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।